তাত মানে শালবাৰী সাব ডিভিজন আৰু সেইফালে মুছলপুৰ সাব ডিভিজনত মই প্ৰথমতে মিনি ষ্টেডিয়াম লক্ষী বাজাৰত 250 লাখ ইয়াৰ ফাউণ্ডেশ্যন স্থান কৰিছো আৰু নেক্সট ইয়াতে এতিয়া 29 crore সামথিং ইয়াৰ মানে বডোলেণ্ড মুভমেণ্ট মিউজিয়াম যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব ইয়াৰ ফাউণ্ডেশ্যন আছে নেক্সটত আমাৰ গোবৰ্ধনা নিমুৱা ইয়াতেও আমাৰ পলিটেকনিক ইনষ্টিটিউটৰ ফাউণ্ডেশ্যন হ'ব আৰু আমাৰ এনেকুৱা বহুত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আসামৰ পইচা চেংচন হোৱা বহুত এনেকুৱা প্ৰজেক্ট আছে সেইবিলাক আচলতে এইবিলাক প্ৰজেক্ট বা স্কিম গোটেই প্ৰমোদ বড়োৰ দিনত ধৰা আছিল কিন্তু সি পইচা চেংচন কৰি পেলাই আনিব পৰা নাছিল বহুত মুঠতে এই স্কিমটো আইডেণ্টিফাইড কৰি গৈছে কিন্তু পইচা যে আনিব লাগে ইয়াৰ কাৰণে একো ইনিচিয়েটিভ লোৱা নাছিল আমি চাইছো প্ৰমোদ বড়োৱে কি ইনষ্টিটিউচনৰ প্ৰজেক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামত দিছে এইটো আমি চাইছো যিটো কৰিব পাৰে আমি কৰি আছো পইচা চেংচন কৰিব লাগে কোকৰাঝাৰৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ মুঠতে আমাৰ এটাই আহ্বান আদিবাসী হলেও এই অঞ্চলৰে মানুহ বড়ো হলেও এই অঞ্চলৰে মানুহ শান্তি বজাই ৰাখক আমি সেইটোৱে আপিল কৰিছো অকলে এই অঞ্চলৰে মানুহ কোনো বাহিৰৰ মানুহ নহয় আমি ইয়াতে থাকিব লাগিব সারা জীৱন ইয়াতে থাকিব লাগিব ইয়াতে কাম কৰি খাব লাগিব একেলগে থাকিব লাগিব ইয়াত কোনোবা ৰাজনীতি দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে মোৰ এটাই আহ্বান তৃতীয় পক্ষ থাকাৰ সন্দেহ কৰে নেকি আছে আছে ইয়াত থাৰ্ড পাৰ্টি ঘুমাইছে এইকাৰণে এইবিলাক ঘটনা হৈছে নহলে এনেকুৱা নহলে হয় ঘটনা নাই ইয়াৰ ব্যৱস্থা লোৱা নোলোৱা প্ৰশাসনৰ হাতত আমাৰ হাতত প্ৰশাসন নাই প্ৰশাসনৰ হাতত আছে প্ৰশাসনে দায়িত্ব ল'ব এই চিটুৱেশ্যনটো যেনেকে হলে কন্ট্ৰল কৰিব লাগে 10 ফেব্ৰুৱাৰীত আমাৰ 5টা গ্যাৰান্টি আছে 5টা গ্যারান্টি আছে আঠের পাট্টা দিয়া আর সেভ হেল্প গ্রুপক পয়সা দিয়া গরিব দুখীয়া সকলক পয়সা দিয়া আর সিনিয়র সিটিজেন সকলক পয়সা দিয়া আর হ্যান্ডিক্যাপ সকলক আর্থিক সাহায্য দিয়া এনেকুৱা 5টা গ্যারান্টি 10 ফেব্ৰুৱাৰীত ফৰ্মেলি আমি ইনগ্ৰেশ্যন কৰিব ফৰ্মেলি মানে যাত্ৰাটো কৰিব ইয়াৰ পিছত গোটেই ফেব্ৰুৱাৰী মাহত যিখিনি পাব লগা আছে যেনেকে আমি এনাউন্সমেন্ট কৰিছো এইটো সম্পূৰ্ণ 100% ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি কৰিম বিধানসভাত মানাহত খেলা বা ফুটবল খেলা সেইটো নহয় আমাৰ বিটিচি অঞ্চলত 15টা সিট আছে 15টা সিটৰ ভিতৰত আমি যেহেতু এতিয়া বিপিএফ হিচাপে এনডিএ টিমত আছে 126টা সিটত আমি বিপিএফে কিমান পাব সেইটো আলোচনা আৰম্ভই হোৱা নাই যেহেতু সময় আছে আমিতো বেছি বিচাৰিম এজিপিও আছে নাই এইটো বিটিচি বুলি নহয় গোটেই অসমত 126টা ভিতৰত বিপিএফ হিচাপে আমি কিমান পাই এইটো আমাৰ মাজত আলোচনা হ'ব আৰম্ভও হোৱা নাই এতিয়া আৰম্ভ হ'ব নিশ্চয় ফেব্ৰুৱাৰী যেহেতু এপ্ৰিল মাহত নিৰ্বাচন হোৱাৰ কথা ফেব্ৰুৱাৰী সিফালে আলোচনাটো আৰম্ভ হ'ব ইউপিপিৰ লগত আমাৰ নাই নাই দৰখাস্ত দিব লাগে দৰখাস্ত দিলেহে মই গম পাম কি অভাৱ আছে কি অভিযোগ আছে সেইকাৰণে মই দৰখাস্ত বিচাৰিছো দৰখাস্ত দিলে মই গম পাম এই অঞ্চলত কি হৈছে কি হোৱা নাই দৰখাস্ত নাদিলে মই কেনেকে গম পাম সেইকাৰণে মই দৰখাস্ত বিচাৰিছো ইয়াত কম হৈছে মানুহতকৈ কম হৈছে বেলেগ বেলেগ জাগাত
মানুহকে দিছে দরখাস্ত পাই মই একজনের চিন্তা চাৰিটা পায় টোল ফ্রি নম্বর দিবেন কি আপনি এই টোল ফ্রি কি আপনার লাগে নালাগে দরকার নাই তার সিদিনা বাগৰুম্বা নৃত্যত আপুনি যি চুক্তিৰ কথা কৈছিল তাৰ পাছতে কিন্তু সংবাদ মাধ্যমত আপুনি চৰ্চাৰ বিষয় হৈ গৈছে না না চুক্তির কথাটো মই কবই লাগিব না দুবাৰ চুক্তি হৈছে 2003 চনত 10 ফেব্ৰুৱাৰীত আমাৰ বিএলটিৰ লগত চুক্তি হৈছে ইয়াতো কিছু দফা থাকি গ'ল ইমপ্লিমেণ্ট হোৱা নাই আৰু 2020 চনত 27 জানুৱাৰীত আপচু বা এনডিএফিৰ লগত যিটো পিচ এগ্ৰিমেণ্ট হৈছে এই পিচ এগ্ৰিমেণ্টটো সম্পূৰ্ণ ৰূপায়ণ হোৱা নাই এইবিলাক কথা মই জনাইছো কথা সেইটোৱেই আৰু সেইটো ইমপ্লিমেণ্ট কৰাটো চৰকাৰৰ দায়িত্ব সেইকাৰণে মই জনাই দিছো জনাই দিয়াটো ভুল হোৱা নাই ভাল ভাল হৈছে বাক্সাৰ গোবৰ্ধনত দেখি নদীত অবৈধ খনন হৈ আছে এইটো আমি জাষ্ট সাৰ্ভে কৰিছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত আমি দিছো এতিয়া হয়তো এই বছৰত নহ'ব পাৰে 26-27ত নিশ্চয় হ'ব আৰু ব্যক্তি নদীৰ ওপৰত দলঙৰ কাৰণে আমি অলৰেডি কনচেপ্ট পেপাৰ বনাইছো অবৈধ খনন হৈ আছে স্যার দেখি নদী বানপানী অবৈধ খনন মানে এইটো কৈছে বোধ হয় এই মাকো বোলে এইটোহে কৈছে এই মহল ইলিগেলি বালু পাথৰ উঠাই থাকে এইটো কোনে কৰিছে ইলিগেলি তাৰ কিছুমান অলপ বুজাটো অলপ টান পাই না মই কিবা ব্যৱস্থা ল'ব নেকি নাই ইলিগেল বুলি আছে তেতিয়াহ'লে ব্যৱস্থা ল'ব যদি ইলিগেল আছে ব্যৱস্থা লোৱাটো আমাৰ দায়িত্ব ল'ব লাগে নদী বান্ধি কেনে খান্দিছে এইবিলাকতো ইলিগেল 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 এইটো আমি ধৰিম 10 ফেব্ৰুৱাৰীত মাটিৰ প্ৰস্তাৱ দিয়া হ'ব এইবিলাক মই অসমীয়া কোৱাটো কোনোবা বুজি নাপায় না কৈছে আৰু সুধি থাকে